ৰাতিপুৱা আজি আমাৰ ঘৰত এক ব্যতিক্ৰমী পৰিৱেশ মই দেখা পাইছো। আপোনালোকে দেখা পাই আছে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া ভাইটি ভণ্টি সৰু ভাইটি ভণ্টিসকলক মায়ে মাতিছে, নিমন্ত্ৰণ দি মাতি লৈ আহিছে আৰু সকলোৰে ভৰি এনেকে ধুই দি গামোচাৰে মুচি আছে। কিয় এই পৰিৱেশ দেখা পাইছে মই আপোনালোকক জনাই আছো। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো যিসকলে জানে তেওঁলোকে নিশ্চয় গম পায়, মানে আমাৰ মায়ে কাতি মাহ পালন কৰিছিলে, মানে এমাহ পুৰা পালন কৰিছিলে। কাতি মাহ পালন কৰা যিসকলে জানে নিশ্চয় গম পাইছে, তথাপিও মই আপোনালোকক জনাই আছো। এই এমাহ কাতি মাহটো মায়ে মানে কোনো ধৰণৰ মানে নিৰামিষৰ সলনি কোনো ধৰণৰ আমিষ বস্তু নাখায় আৰু লগতে যিকোনো মানুহৰ হাতেৰে বনোৱা সামগ্ৰী বা বস্তু নাখায়, মানে নিজে বনাই খাইছিল আৰু একদম পুৰা কি কৈছে একদম নিৰামিষ, কোনো ধৰণৰ পিয়াজ ৰচুনৰ অবিহনে। আৰু লগতে ডেইলি মানে কি কৰিছে সন্ধিয়া আৰু ৰাতিপুৱা 2 টাইম মানে কীৰ্তন কৰিছে ঘৰতে, লগতে পূজা কৰিছিল। এইটো মানে নিয়ম আৰু মই ডিটেইলছত ক'ব নাজানো, যিখিনি জানো আপোনালোকক জনাই আছো। তো এইখিনি এই এমাহ গোটেই পালন কৰিছিল, যাৰ ফলত আজি সম্পূৰ্ণ হ'ল। আৰু এনেকে আমাৰ চক এইটো তুলসী মন্দিৰ ইয়াত অলৰেডি পূজা কৰিছে আৰু এইফালে যিখিনি পৰম্পৰা আছে এইফালে চক তুলসীত এটা টপ ৰাখিছে আৰু ইয়াৰ চাৰিওফালে মানে কীৰ্তন কৰি ঘূৰিব লাগিব। তো আপোনালোকক মই দেখুৱাইছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই চাওক। ভাল পালে নিশ্চয় লাইক কৰিব আৰু যিসকলে পালন কৰে এবাৰ কমেণ্টত জনাব। रुके दियो भी मामा पैसे दिसे कय टाका कोन तो 5 টাকা पाँच टाका कय टाका 5 টাকা रुक बे बढ़िया जाओ